এইটো অতি হাস্যকৰ কথা মানে আমিতো কাহিনীও একো দেখা নাই আৰু তেওঁলোকৰ যিবিলাক ভিডিঅ' ক্লিপিং ওলাই আছে তো ভিডিঅ' ক্লিপত আলোচনাৰ বেলেগ কোনো বিষয় নাই লুৰিণজ্যোতি গগৈক বিয়াখনক লৈ যদি সৰ্বদলীয় সভা পাতিব লগা হয় আৰু সৰ্বদলীয় সভা পাতি চৰকাৰ বনোৱাৰ সিদ্ধান্ত লোৱা হয় এইটো আৰু তাতকৈ আৰু ডাঙৰ কথা নাই কাৰণ তেওঁলোকে লুৰিণজ্যোতি বিয়াখনক লৈ ব্যস্ত নে অনাগত দিনৰ ৰাজনৈতিক জীৱনৰ প্ৰতি ব্যস্ত গতিকে তেওঁলোকৰ উদ্দেশ্য হ'ল যে ফটুৱামি কৰি পেলাই অসমীয়া মানুহক আভুৱা ভাৰি পিনে তেওঁলোকে এটা এলায়েন্স কৰিবৰ কাৰণে গৈ আছে কাৰণ সকলোৱে জানে যে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ লগত লগ লাগিবলৈ যোৱাটোৱে মানুহে বেয়া পাই আছে কাৰণ কংগ্ৰেছৰ দৰে এটা দল যিটো দলৰ দিনত তেওঁলোকৰ ছাত্ৰ সন্থাৰ 856 জন মানুহক হত্যা কৰিছিলে সেই কংগ্ৰেছৰ লগত লগ লাগিবলৈ কোন কোন গৈছে অখিল গগৈ গৈছে লুৰিণজ্যোতি গগৈ গৈছে লুৰিণজ্যোতি গগৈ নিজে এজন ছাত্ৰ নেতা আছিলে যিগৰাকী মানুহে ছাত্ৰ সন্থাক তেওঁ নেতৃত্ব প্ৰদান কৰিলে আৰু সেই ছাত্ৰ সন্থাৰে 856 জন মানুহ কংগ্ৰেছৰ দিনত মৃত্যু হ'ল আৰু সেই কংগ্ৰেছৰ লগত লগ লাগিবৰ কাৰণে তেওঁ আজি দৌৰি ফুৰিছে আৰু এই সভাখনত অতি লাজ লগাকৈ লুৰিণজ্যোতি গগৈৰ বিয়াৰ প্ৰসংগটো টানি আনি তেওঁলোকে কি বুজাব খুজিছে মই বুজি পোৱা নাই কিন্তু এটা কথা ঠিক যে এই এলায়েন্স কোনো ধৰণৰ ইয়াত স্থায়িত্ব নাথাকে কাৰণ লুৰিণজ্যোতি গগৈয়ে চৰকাৰ কৰি বিয়া পাতিম বুলি ৰৈ থকাতকৈ তেওঁ যদি বিয়া পাতিবলৈ ক'ৰবাত তেওঁতো আমি ফেচবুকত শুনি থাকোঁ ক'ৰবাত মানে গাৰ্লফ্ৰেণ্ড আছে কিবা আছে বহুত নামো ওলাই যায় কাম কোন কি আছে আমিতো নেজানো নেদেখাকৈ কিন্তু এটা কথা ঠিক তেওঁ যদি বিয়া পাতিবৰ মন আছে ইলেকশ্যনৰ আগতে বিয়া পাতি লওক কাৰণ MLA হৈ পেলাই যদি বিয়া পাতিম বুলি ভাবি আছে তেওঁ MLAও হ'ব নোৱাৰে তেওঁৰ চৰকাৰো নাহে কাৰণ এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ যাদুৱেই চলিব ভাৰতীয় জনতা পাৰ্টিৰ লক্ষ্য উদ্দেশ্য আদৰ্শই চলিব আৰু আমাৰ উন্নয়নৰ যাত্ৰাহে চলিব ইয়াত বিৰোধীৰ ভাঙোন্মুখী চিন্তাৰ কোনো প্ৰাসংগিকতা নাই